হ্যাঁ চলো আজি আহিছোঁ সাপটগ্ৰাম আমাৰ গণেশ মন্দিৰত। এয়া গণেশ মন্দিৰ দেখাই আছোঁ। এয়া চাওক গণেশ মন্দিৰ। এইটো আছে গোশালা। এয়া হৈছে গোশালা। হা গোশালা ইফালে আমাৰ দেখাইছে, ইফালে গোশালা গৰু আছে এইবিলাক। এইটো আছে অফিচ। হা গোশালা অফিচ সেইফালে আছে গৰু। তা এতিয়া ৰাতি হৈছে মানে বন্ধ কৰি আছে। ঠিক আছে, এতিয়া দেখাই আছোঁ বাকীবিলাক। এয়া মন্দিৰ, এয়া আছে ৰাম মন্দিৰ আমাৰ। এইটো আছে ৰাম মন্দিৰ। ইয়াত লিখা আছে। এয়া হৈছে ৰাম মন্দিৰ। হা এই যে ইয়াত আছে আমাৰ। ঠিক আছে, ইয়াত আছে ৰাম মন্দিৰ। এইটো হা আমালোকে দুজনে আহিছোঁ, প্ৰহ্লাদ আৰু মই দুজনে আহিছোঁ। ঠিক আছে, আৰু বাকীবিলাক দেখাই আছোঁ ক'ত ক'ত কি কি আছে। এয়া ৰাতি হৈছে, প্ৰসাদ বিতৰণ কৰি আছে বৰ্তমান। আমাৰ ভোগ দি আছে, এয়া ৰাইজৰ ভিৰ। ইফালে আমাৰ মহিলা মানুহ আছে, মহিলা মানুহ একচাটিয়া লাইন শাৰী পাতি লৈ আছে প্ৰসাদ। ঠিক আছে, এয়া ইফালে আছে পুৰুষ মানুহ, ইয়াৰ পৰা মহিলা মানুহ আছে, ইফালে আছে পুৰুষ মানুহ। এয়া আমাৰ এইটো আমাৰ পাগলা বাবা কি জয়, ইয়াত লিখা আছে পাগলা বাবা কি জয়। ঠিক আছে, এয়া বাকীবিলাক দেখাই আছোঁ। বৰ্তমান ৰাতি 8টা বাজিছে, 8টা বজাৰ লগে লগে বন্ধ হৈছে। এয়া হৈছে শিৱ মন্দিৰ। লগতে ইয়াত অফিচ আছে, মেইন অফিচ। এয়া দেখাই আছোঁ। এইটো জিৰণি চৰা, ইয়াত মানুহবিলাক আছে। হা এয়া হৈছে জিৰণি চৰা গোটেইবিলাক। এইটো চাওক, ইয়াত লিখা আছে পাগল বাবা। আৰু আমাৰ মন্দিৰ আৰম্ভ হৈছিল 1946-ত। এয়া আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট নহয়, ধুবুৰী ডিষ্ট্ৰিক্টতে পৰিছে। ইয়াত লিখা আছে চাওক, শ্ৰীমদ লীলানন্দ ঠাকুৰ। হা ধুবুৰী ডিষ্ট্ৰিক্ট, শান্তিপুৰ, সাপটগ্ৰাম। এয়া ধুবুৰী ডিষ্ট্ৰিক্ট আছে। ঠিক আছে, চাৰ্ট ইয়াত চাওক। এয়া পাগল বাবা। ঠিক আছে, কিছুমান সামগ্ৰী পোৱা যায় ভগৱানৰে, এইবিলাক যেনেকৈ আছে। এইবিলাক কিবা কিবি কিতাপ লাগিলে, হা হনুমান চালিচা আছে, বিষ্ণু সৰস্বতীৰ নাম আছে। হা এইবিলাক আছে, চালিচা পাঠ। এইবিলাক যিকোনো বস্তু ল'ব পাৰিব ইয়াৰ পৰা। হা এয়া ময়ূৰৰ পাখা আছে। এইবিলাক যিকোনো বস্তু, ভগৱানৰ যিকোনো বস্তুবিলাক ইয়াত পোৱা যায়, বহুত কম মূল্যত পোৱা যায়। ইয়াৰ পৰা লৈ যাব পাৰিব আপোনালোকে। ঠিক আছে, এয়া আছে। প্ৰায় বন্ধই হ'ল এতিয়া, বহুত ৰাতি হোৱাৰ কাৰণে দোকানবিলাক বন্ধ হৈছে। ঠিক আছে, এয়া দোকান প্ৰায় বন্ধ হৈছে। বেছি আচল মন্দিৰটো বন্ধ কৰি দিছে এতিয়া, বেছি ৰাতি হোৱাৰ কাৰণে। সেয়া আচল মন্দিৰৰ নমুনা। বৰ্তমান লাইটবিলাক বন্ধ কৰি দিছে কাৰণে ভিডিঅ'বিলাক ক্লিয়াৰ কৰি আনিব পৰা নাই মই। ঠিক আছে, দিনত আহিলে গোটেইবিলাক চাব পাৰিব।